অপ্ৰয়োজনীয় অদক্ষ আছে গৰু নাবাইখাল তাতকৈ নথকাই ভাল কেৱল সাদামলি টোপনীয়া সময় নষ্ট কৰা একাংশ মন্ত্ৰী বিধায়ককো ছাঁটাই কৰাৰ সিদ্ধান্তটো লওক অপ্ৰয়োজনীয় কেৱল মাত্ৰ ৰাইজৰ ৰাজহৰ পৰা টেক্সৰ পৰা টকা পায় দৰমহা পায় পেঞ্চন পায় মেডিকেল ফেচিলিটি পায় এডুকেশ্যনৰ ফেচিলিটি পাব বিদেশ ভ্ৰমণৰ সুবিধা পাব এই গোটেই বস্তুখিনি লৈ যেতিয়া কাম কৰিব পৰা নাই ৰাইজৰ কাম কৰিব নোৱাৰিলে এইসকলক জানো কিবা মন্ত্ৰিত্ব বিধায়কত ৰাখি কিবা লাভ আছে 60 বছৰ 70 বছৰ কোনো ধৰণৰ কথা নাই ক্ৰাইটেৰিয়া নাই ৰাজনৈতিক নেতা মন্ত্ৰীসকলৰ বাবে কেৱল চৰকাৰী চাকৰিয়ালসকলৰ বাবে কেৱল 60 বছৰটো নিৰ্ধাৰণ কৰিলে এই কথাটো যুক্তিযুক্ততা নহ'ব এনেকুৱা এখন আইন প্ৰণয়ন কৰিবলৈ চেষ্টা কৰক যে 40 বছৰত এইজন ৰিটায়াৰমেণ্ট হ'ব লাগিব 60 বছৰত এইজন ওলাব লাগিব ৰাজনৈতিক জীৱনৰ পৰা তেখেতে অৱসৰ ল'ব লাগিব একে অসমৰ ৰাজ্যৰ বৰ্তমান সময়ত কোনো ধৰণৰ সমস্যা নাই আমাৰ কেৱল সমস্যা আছে যদি অসমত সেয়া হৈছে মিয়া সমস্যা মূল্যবৃদ্ধি কিবা সমস্যা নেকি এই 3 টকা 4 টকা এটা মূল্যবৃদ্ধি হওঁতে আপোনালোকে ইমান কিয় চিঞৰ বাখৰ কৰিছে আমিতো আশা কৰিছোঁ দেশখন তথা ৰাজ্যখনৰ উন্নয়নৰ বাবদ আমিতো 50-60 টকা যদিও মূল্যবৃদ্ধি হৈ যায় প্ৰতি লিটাৰ পেট্ৰলত বা অন্যান্য সামগ্ৰীসমূহত আমাৰ একো টেনশ্যন নাই আমাৰ মূল্যবৃদ্ধিৰ সমস্যা নহয় আমাৰ মূল সমস্যা হৈছে মিয়া আপুনি কাপোৰ পিন্ধি আছে আপুনি কাপোৰ পিন্ধি থাকক আপোনাৰ গাৰ কাপোৰ যেতিয়া খুলিবলৈ আৰম্ভ কৰিব তেতিয়া কিন্তু আপোনালোকে ৰাজপথত প্ৰতিবাদ কৰিবলৈ ওলাই আহি একো লাভ নহ'ব আপুনি পিন্ধি থকা কাপোৰযোৰ গাত কিমান দিন থাকিব এই কথাটো আপোনালোকে বৰ্তমান সময়তে ভবাটো অত্যন্ত জৰুৰী আমাৰ মূল সমস্যা হিচাপে এই হিন্দু মুছলিমৰ ওপৰতে মই কথাটো ক'লোঁ এই যে মূল্যবৃদ্ধি হ'ব এই মূল্যবৃদ্ধি কোনো হিন্দু বা মুছলমান বা আঁচনি পোৱাসকল বা কোনোবা দলৰ সমৰ্থক সেইসকলক পৃথকে পৃথকে নিদিয়ে প্ৰতিজনৰ ওপৰত একেধৰণে এই মূল্যবৃদ্ধিয়ে ভালকৈ মাধমাৰ সোধাব আৰু বৰ্তমান সময়ত দল সংগঠন বিৰোধী সজাগ জনতা লেখক বুদ্ধিজীৱী কোনো নাই এইবোৰৰ ওপৰত বৰ্তমান সময়ত কথা পোনপটীয়াকৈ কোৱা বা আলোচনা কৰা মানুহবোৰ কোনো নাই বৰ্তমান সময়ত পেট্ৰলত বৃদ্ধি পাইছে 3 টকা 14 পইচাকৈ আৰু ডিজেলত বৃদ্ধি পাইছে 3 টকা 11 পইচাকৈ এই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে সেই ৰেপিড' চালক সেই সাধাৰণ গাঁওখনৰ পৰা ওলাই আহি গুৱাহাটী মহানগৰীত এটা ৰুম লৈ খাদ্য সামগ্ৰী ইমান দাম দি কিনি অত্যাধিক বস্তুবোৰৰ দাম দি কিনি মিঠাতেল আলু মিঠাতেল পিঁয়াজ দাইল চবতে মূল্য বৃদ্ধি আৰু আজি পেট্ৰল ডিজেলত মূল্য বৃদ্ধি সেই ব্লিংকিট কৰি বা অনলাইন ডেলিভাৰী খাদ্য ডেলিভাৰী দি যিটো ল'ৰাই আজি গুৱাহাটী মহানগৰীত কাম কৰি আছে মাহেকৰ মূৰত এই ৰুম ভাড়াৰ পৰা আদি কৰি কাৰেণ্টৰ বিলৰ পৰা আদি কৰি পানী বিলৰ পৰা আদি কৰি সেই বাপেক মাকৰ যেতিয়া ঔষধকেইটা কিনিবৰ কাৰণে তাত তৰ্পিব লাগিব বা চিন্তা কৰিব লাগিব তেতিয়াহ'লে ভাবক একাংশই এই বিষয়বস্তুবোৰ খুব তুলুঙা মন্তব্যৰে বিভূষিত কৰি আছে কিন্তু জীৱনত মই এইটো কাৰণে আকৌ কৈছোঁ যে গাৰ কাপোৰকেইটা আপুনি যিদিনাখন খুলি আজি বৰ্তমান সময়ত খুলিও গৈছে কিন্তু এজন মানুহকে সন্তুষ্ট কৰাত সকলো লাগি আছে যিদিনাখন আপোনাৰ গা উলংগ হৈ পৰিব সেইদিনাখন ৰাজপথলৈ ওলাই প্ৰতিবাদ কৰি কিন্তু লাভ নাই সেই যুৱকজনক সোধক যিজন যুৱকে মাহেকৰ মূৰত নিজৰ পিতৃ মাতৃৰ ঔষধকেইটা কিনিবলৈ চিন্তা কৰে ঔষধৰ কথাটো কওঁতে মনলৈ আহিছে আমি এই মুহূৰ্তত আজিৰ দিনটোত যেতিয়াই নিউজ চাম বা বাতৰি চাম তেতিয়াই ক'ব যে এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ জনাব বিচাৰিছোঁ মূল্য বৃদ্ধিয়ে চেঞ্চুৰী কোবাইছে নিৰ্বাচনৰ সময়ত যিবোৰ প্ৰতিশ্ৰুতি দিছিলে মূল্য বৃদ্ধিৰ হ্ৰাসৰ পৰা আদি কৰি সকলো চৰকাৰখনক এই কামবোৰ কৰিবলৈ আপোনালোকে প্ৰেছাৰ দিয়ক আপুনি কোনোবা এটা দলক সমৰ্থন কৰক একো ডাঙৰ কথা নহয় কিন্তু চৰকাৰখনে যেতিয়া কিবা এটা সিদ্ধান্ত ল'ব সৰ্বসাধাৰণ জনতাৰ মূৰত যেতিয়া মাধমাৰ পৰিব সমস্যাৰ সন্মুখীন হ'ব প্ৰতিজনে সেই চৰকাৰখন প্ৰতিজন সাধাৰণ নাগৰিকৰ অৰ্থাৎ অসমবাসী ৰাইজৰ হয় গতিকে প্ৰতিজন নাগৰিকে বেয়াটোক বেয়া বুলি ক'ব পৰা সাহসকণ ৰাখিব লাগে সমৰ্থন কৰা মানে আপুনি যে বেয়াটোক যদি আঙুলি টোৱাব নোৱাৰোঁ বুলি ভাবিছে তেতিয়াহ'লে আপুনি মূৰ্খৰ স্বৰ্গত বাস কৰাতকৈ কোনো গুণেই কম নহয় আপুনি বৰ্তমান সময়ত চাওক কেৱল মাত্ৰ আজি বিগ ব্ৰেকিঙত পেট্ৰল ডিজেলৰ এই শব্দটো দুটাই বেছি স্থান পাইছে কাৰণ এই দুটাৰ লগত আমি দৈনন্দিন জীৱনত ওতপ্ৰোতভাৱে জড়িত ইয়াৰ লগতে যি আমাৰ যি খাদ্য অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ তালিকাত আমি গাখীৰ দাইল মিঠাতেল আমুল যি নহওক প্ৰতিটো বস্তুৰ মূল্য বৃদ্ধি হৈছে দুগুণ এই মূল্য বৃদ্ধিৰ ওপৰতো কাৰো মাত নাই অত্যন্ত এটা জৰুৰী বস্তু হৈছে আমাৰ খাদ্য বস্ত্ৰ বাসস্থান কিন্তু বৰ্তমান সময়ত আমাৰ স্বাস্থ্যটোৰ কাৰণে যি চিকিৎসালয়ত মেডিচিনৰ প্ৰয়োজন হয় সেই মেডিচিনত ইমানেই দাম বৃদ্ধি হৈছে এই মেডিচিন কেইটাৰ কথা কোনেও আলোচনা নকৰে কিয় বৰ্তমান সময়ত কি বিৰোধী এই দল সংগঠন তেখেতলোক কি বিহু যেনেকৈ বহাগৰ বিহুত কুলি আহে একেবাৰে নিমাত বহুতো ভেটি শক্তিশালী কৰিবলৈ লাগি আছে নিজৰ ভেটিটোৱে যাওঁ হৈছে স্বাস্থ্যক যদি খাবলৈ নাপায় মানুহে তাৰপাছত আৰু ভেটি মাটি ৰাইজৰ কাম কৰিম কিবা কৰিম এইবোৰ কৰি থাকি কিবা লাভ আছে নেকি আজিৰ দিনটোত যিটো প্ৰেক্ষাপটত আজিৰ যি চৰ্চা হ'ব লাগিছিলে একো ধৰণৰ চৰ্চা নাই আৰু বিৰোধী এইটো কাৰণেই অসমত বিৰোধীক আস্থা বিশ্বাসত মানুহে ল'ব পৰা নাই সেই দিনবোৰৰ কথা মনত আছেনে কোনোবাই গেছৰ চিলিণ্ডাৰ হাতত লৈ কোনোবাই পিঁয়াজৰ মালা ডিঙিত পিন্ধি কোনোবাই গৰু হৈ হাল টানি যে ৰাজপথত প্ৰতিবাদ কৰিছিলে সেইবোৰ মনত আছে নাই বৰ্তমান সময়ত প্ৰতিবাদৰ পৰা বহু যোজন দূৰত মানুহবোৰ গুচি গ'ল কোনোবাই ভয় ভিত্তিতেই হওক বা কোনোবাই দল এটা সমৰ্থন কৰা দলটোক যদি মই বিত্ৰে কৰিবলৈ যাওঁ তেতিয়া মোক বেয়া পাব বা মোক আঁচনি কাটিব কিবা কিবি ভয়তেই হওক বিভিন্ন কাৰণত কিন্তু এই বিৰোধী নামৰ যিটো গণতন্ত্ৰত বিৰোধী শাসক আৰু বিৰোধী দুটা পক্ষৰ এই বিৰোধী পক্ষটো ক'ত গ'ল বিৰোধী পক্ষটো মাত নামো নিচান যে বৰ্তমান সময়ত নাইকিয়া হৈ গ'ল কাৰণ কি এইখিনি সময়ত ডাঙৰ প্ৰশ্ন সাধাৰণ জনতাই এই চৰকাৰখন বনাইছিলে মই আকৌ কৈছোঁ ইলেকশ্যনৰ আগতো কৈছোঁ আজিৰ দিনটোতো কৈছোঁ আপোনাৰ এই হাতৰ বুটামৰ টিপাটোতেই 5টা বছৰ শাসন কৰিবলৈ তেখেতলোকে সুবিধা পাইছে দিল্লী দিছপুৰৰ মছনদ দখল কৰিবলৈ সুবিধা পাইছে আৰু এই সুবিধা কোনে দিছে ৰাইজে দিছে গতিকে ৰাইজে সমস্যাৰ যেতিয়া সন্মুখীন হ'ব আপুনি কথা সুধিব পৰাৰো আপোনাৰ সামৰ্থ্য আছে
সেইখন সাহস অন্তত বুকুত ৰাখক তাৰ পাছত আপোনালোকে তেখেতলোকৰ প্ৰশ্ন সোধক যে মূল্য বৃদ্ধিৰ বিষয়টো আপোনালোকে অগ্ৰাধিকাৰ কিয় নিদিয়ে কেৱল মাত্ৰ আমুকত যুদ্ধ হৈছে তামুকত যুদ্ধ হৈছে সেই আত্মনিৰ্ভৰ ভাৰত এই শব্দটো কিয় কৈছিলে একো নাই কেৱল মাত্ৰ জুমলাবাজ আমাক মাত্ৰ ঘৰৰ ভিতৰত ভৰাই সকলো বস্তু আমাৰ ওপৰতে পৰিব আমি কৰিম আমাৰ ওপৰতে পেলাব তাৰপিছত তেখেতলোকো মুকলিমূৰীয়াকৈ ঘূৰি ফুৰিব এইবোৰ দুদিনৰ কাৰণে এইবোৰ নাটক কিবা কিবি কৈ এইবোৰ মূল্য বৃদ্ধি এই 5টা বছৰত আপোনালোকে চাই থাকক কি হ'বলৈ গৈ আছে কথাবোৰ মনত ৰাখিব একদম ভয়াৱহ পৰিস্থিতি হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি চৰকাৰী চাকৰিয়াল 50 ঊৰ্ধৰ যিসকল ব্যক্তিক অপ্ৰয়োজনীয় অধ্যক্ষ আঁতৰাম বুলি ভাবিছে ইয়াৰ সমান্তৰালকৈ আপুনি ৰাজনৈতিক ক্ষেত্ৰখনতো অপ্ৰয়োজনীয় অধ্যক্ষ আছে গৰু নাবাইঘাল তাতকৈ নথকাই ভাল কেৱল চাদামলি টোপনিয়াই সময় নষ্ট কৰা একাংশ মন্ত্ৰী বিধায়ককো ছাঁটাই কৰাৰ সিদ্ধান্তটো লওক অপ্ৰয়োজনীয় কেৱল মাত্ৰ ৰাইজৰ ৰাজহৰ পৰা টেক্সৰ পৰা টকা পায় দৰমহা পায় পেঞ্চন পায় মেডিকেল ফেচিলিটি পায় এডুকেশ্যনৰ ফেচিলিটি পাব বিদেশ ভ্ৰমণৰ সুবিধা পাব এই গোটেই বস্তুখিনি লৈ যেতিয়া কাম কৰিব পৰা নাই ৰাইজৰ কাম কৰিব নোৱাৰিলে এইসকলক জানো কিবা মন্ত্ৰিত্ব বিধায়কত ৰাখি কিবা লাভ আছে 60 বছৰ 70 বছৰ কোনো ধৰণৰ কথা নাই ক্ৰাইটেৰিয়া নাই ৰাজনৈতিক নেতা মন্ত্ৰীসকলৰ বাবে কেৱল চৰকাৰী চাকৰিয়ালসকলৰ বাবে কেৱল 60 বছৰটো নিৰ্ধাৰণ কৰিলে এই কথাটো যুক্তিযুক্ততা নহ'ব এনেকুৱা এখন আইন প্ৰণয়ন কৰিবলৈ চেষ্টা কৰক যে 40 বছৰত এইজন ৰিটায়াৰমেণ্ট হ'ব লাগিব 60 বছৰত এইজন ওলাব লাগিব ৰাজনৈতিক জীৱনৰ পৰা তেখেতে অৱসৰ ল'ব লাগিব একে সকলোৱেও যদি এনেকৈ চকীখন ধৰি থাকে এই চৰকাৰী চাকৰিয়ালসকলেও যদি এনেকৈ চকীখন ধৰি থাকে নতুন নৱপ্ৰজন্মই তাত কেনেকৈ বহিব পাৰিব আপুনি এইটো কথাটো গুৰুত্ব দিব যে এই অধ্যক্ষ আমি যে ক'লোঁ আপুনি যেনেকৈ কৈছে চৰকাৰী চাকৰিয়াল যিসকল অধ্যক্ষ অপ্ৰয়োজনীয় যিসকলে কামত আছে কিন্তু কাম কৰিব পৰা নাই হয় ছাঁটাই কৰক কিন্তু এই ৰাজনৈতিক নেতা কিছুমানো আছে বিধায়ক কিছুমানো আছে মন্ত্ৰী কিছুমানো আছে ডিপাৰ্টমেণ্টটো লয় কিন্তু কাম বোলা বস্তু একো নাই একদম জিৰ' ফপ গতিকে সেই ফপসকলক আমাক দৰকাৰ নাই যিহেতু আমাৰ ৰাজহৰ পইচাই তেখেতলোকে দৰমহা ল'ব আমাৰ ৰাজহৰ পইচাই তেখেতলোকে পৰিয়াল পোহপাল দিব আমাৰ ৰাজহৰ পইচাই তেখেতলোকে মেডিকেল ফেচিলিটি পাব আমাৰ ৰাজহৰ পইচাই তেখেতলোকে বিদেশ ভ্ৰমণ কৰিব আমাৰ ৰাজহৰ পইচাই বিলাসী জীৱন উদযাপন কৰিব কিন্তু আমাৰ হৈ একো নকৰে গতিকে এই আমাৰ হৈ যেতিয়া একো কৰিব পৰা নাই এই আমাৰ হৈ কাম কৰিব নোৱাৰা সকলোকো বিদায় দিয়াটো অত্যন্ত প্ৰয়োজন এই কথাটোত গুৰুত্ব দিব বুলি আমি আশা কৰিছোঁ নমস্কাৰ মই পবিত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে যে 50 ঊৰ্ধৰ যিসকল চৰকাৰী চাকৰিয়াল আছে যিসকল অপ্ৰয়োজনীয় অধ্যক্ষ বৰ্তমান সময়ত তালিকা প্ৰস্তুত কৰিছে আৰু তেখেতলোকক চাকৰিৰ পৰা অব্যাহতি দিয়া হ'ব অৰ্থাৎ চাকৰিৰ পৰা আঁতৰাই দিয়া হ'ব মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ লগতে আপোনাক এইটো কথাও জনাব বিচাৰিছোঁ বহু অধ্যক্ষ অপ্ৰয়োজনীয় একাংশ মন্ত্ৰী বিধায়ককো আপোনালোকে অঁতৰোৱা ব্যৱস্থাটো কৰিব কাৰণ জনতাই তেখেতলোকৰ পৰা বিচাৰে কিন্তু তেখেতলোকে জনতাক দিব নোৱাৰে যেনেকৈ এই চৰকাৰী বিষয়াসকলেও কেৱল আছে গৰু নাবাইঘাল তাতকৈ নথকাই ভাল তেনেকুৱা ধৰণৰ কামবোৰ কৰাৰ বাবে তেখেতলোকক আঁতৰাম বুলি ভাবিছে নতুন চাকৰি সৃষ্টি কৰাৰ কাৰণে আপোনালোকে তেখেতক আঁতৰাম বুলি ভাবিছে সেইবাবে কৈছোঁ বহু অদৰকাৰী নেতা মন্ত্ৰী বিধায়ক আছে যাৰ কাম নাই তেখেতলোকে গৈ যিসকলে আপোনাক এইটো কথা কৈছোঁ যে সদনত যিসকলে গৈ টোপনিয়াই থাকে যিসকলে গৈ চাদা মাৰি থাকে অনৰ্থক অপ্ৰয়োজনীয় অদক্ষ সেইসকলক আপোনালোকে আঁতৰোৱা ব্যৱস্থাটো কৰিব কাৰণ উঠি অহা প্ৰজন্মক সুবিধা দিয়াৰ ব্যৱস্থাটো আপোনালোকে কৰিব যিসকল যুৱক যুৱতীয়ে বহু কষ্ট কৰি 23 বছৰত চাকৰি এটা পায় তাৰ পৰা 60 বছৰ ৰিটায়াৰমেণ্ট ল'ব লাগে কিন্তু বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ ৰাজনৈতিক নেতাসকলৰ বাবে কোনো বয়সৰ ক্ৰাইটেৰিয়া নাই এইটোৱে আছে এনেকুৱা এটা ডিপাৰ্টমেণ্ট এইটোৱে আছে গণতন্ত্ৰৰ এনেকুৱা এটা বিভাগ যিটো বয়সৰ কোনো কথা নাই তেখেতলোকে হয়তো 102 বছৰো যদি দিয়া থাকে 102 বছৰতো মন্ত্ৰী বিধায়ক চিফ মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ যি নহওক ল'ব পাৰে এই বস্তুবোৰ কিয় এই দুখীয়া ঘৰৰ মানুহজনে সেই মাক বাপেকে পিতৃ মাতৃকে কষ্ট কৰি ল'ৰা এটাক BA পাছ কৰালে হাই ছেকেণ্ডেৰী পাছ কৰোৱালে তাৰ পৰা কিবা এটা পাব সংস্থাপন পাব এই একে সোপাই যদি সেই জেগাটুকুৰা দখল কৰি ৰাখে সেই উঠি অহা প্ৰজন্মটোৱে বা আমাৰ প্ৰজন্মটোৱে সেই স্থানটো ল'বলৈ কেনেকৈ সক্ষম হ'ব যদি গাড়ীখন নিজৰ পৈতৃক সম্পত্তিৰ দৰে এনেকৈ ধৰি থাকে আঁতৰি নিদিয়ে তাত কেনেকৈ বহিবলৈ সক্ষম হ'ব আপুনি যোনটো পদক্ষেপ লৈছে নতুন চাকৰি সৃষ্টি কৰিবৰ বাবে যিটো পদক্ষেপ লৈছে তাৰ বাবে আমি এই পদক্ষেপ আপোনাক ভালটোতো ভালেই আদৰণি জনাম নতুন চাকৰি এটা সৃষ্টি কৰিবৰ বাবে খালী হ'ব লাগিব জেগা খালী হ'ব লাগিব নিযুক্তি দিব লাগিব কিন্তু সেই তাৰ লগে লগে এই বিষয়বোৰ যদি আপোনালোকে যদি চকু দিয়ে বা দৃষ্টি নিবদ্ধ ৰাখে দৃষ্টি নিক্ষেপ কৰে কেৱল চৰকাৰী চাকৰিয়ালে নহয় এই চৰকাৰী চাকৰিয়ালৰ সমান্তৰালকৈ নেতা মন্ত্ৰী বিধায়কসকলো সমানে খা সুবিধাৰ পৰা আদি কৰি দৰমহাৰ পৰা আদি কৰি সকলো বস্তু একেই পায় কিন্তু এখেতলোকৰ ক্ষেত্ৰত ক্ৰাইটেৰিয়া বোলা বস্তু একো নাই 60 70 80 75 যি নহওক চলি গৈ থাকে এখেতলোকৰ অধ্যক্ষ আপুনি যদি ভাবিছে ইয়াত অধ্যক্ষ কাম নাইকিয়া ৰাইজে আপোনালোকক দেখুৱাই দিব আপুনি আঁতৰাই দিলেই হৈ গ'ল ডিপাৰ্টমেণ্টটো লয় ডিপাৰ্টমেণ্টৰ কাম চম্ভালিব নোৱাৰে যেনেকৈ কোনোবা জলসম্পদ হওক স্বাস্থ্যমন্ত্ৰী হওক শিক্ষামন্ত্ৰী হওক ডিপাৰ্টমেণ্টৰ কাম লৈছে কাম কৰিব পৰা নাই ডাইৰেক্ট যে আপোনাক দিছিলোঁ হয় আপুনি কৰিব পৰা নাই আপুনি আঁতৰি দিয়ক কাৰণ এনেকুৱা নতুন মুখৰ বহুত প্ৰয়োজন আছে সেই স্থানখিনি ল'বৰ বাবে গতিকে এই BA পাছ MA পাছ এই যিসকল শিক্ষিত যুৱক যুৱতী আছে তাহাঁতিও যাতে আহি কেতিয়াবা সেই স্থানটো ল'ব পাৰে কেৱল মন্ত্ৰী পুতেকেই যে মন্ত্ৰী হ'ব লাগিব বিধায়কৰ পুতেকেই যে বিধায়ক হ'ব লাগিব তেনেকুৱানো কোনো কথা নাই
এই চেইন ছিষ্টেম মাৰ্কেটিং ছিষ্টেম এই বস্তুবোৰ বন্ধ কৰি আপুনি যেনেকৈ চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত কৰিব বিচাৰিছে তেনেকৈ ৰাজনৈতিক এই চাদামলা অধ্যক্ষ এইসকলৰ ওপৰতো অলপ টোপনিয়াই থকা এনেই সমষ্টিটোৰ পৰা প্ৰতিনিধি হিচাপে থকা এই এনেকুৱা এখিনিকো আপুনি ছাটাই কৰিলে আমি ভাল পাম অন্ততঃ এই দুইটা বিষয় বৰাবৰ হ'ব লাগে এক লাগিলে আপুনি চৰকাৰী চাকৰি দ্বিতীয়তে এই ৰাজনৈতিক নেতাসকলক কথাষাৰ গুৰুত্ব দিব বুলি আমি আশা কৰিম